टाउन के आदमी हाजरा नहीं पाए भोट देखले, एकमात्र बागान में काम करा आदमी भोट देर दिन हाजरा पाबे এই ব্যবস্থাটা কে করে? কংগ্রেস পার্টি করে। তোদের অধীনেও খটিয়া নাই হবে ওহে কারণে কংগ্রেস পার্টিকে তনি আশীর্বাদ দেবা এতনে টাইম মই বললি। আর ওই আমাদের প্রেমলাল গঞ্জু তহিকে নমস্কার একটা করি আর তোদের কাম আহে আমি দীঘলিয়া নাই করব। আসলতে কংগ্রেস যে রাইজর অন্তরত আছে আর এই হৃদয়হীন বিজেপি দলে রাইজর অন্তরের কথা বুঝি না পায়। মই অতি আনন্দিত এই কারণেই যে পোন প্রথমবারের বাবে ভারতীয় জাতীয় কংগ্রেসে শোণিতপুর লোকসভা সমষ্টিত একেবারে সাধারণ শ্রমিক পরিয়ালৰ এজন নিষ্ঠাবান যুৱকক কংগ্রেস দলৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। যিটো সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই মাহেকত 2-3 বাৰ দল সলনি কৰে, সেই সময়ত প্ৰেমলাল গঞ্জুৱে যোৱা 20 বছৰে প্ৰাৰ্থিত্ব নাপায়ো কংগ্ৰেছ দলক সেৱা কৰি আহিছে। আৰু মই ভাবো যে তেনেকুৱা এজন ৰাজনৈতিক দলৰ নিষ্ঠাবান কৰ্মীক শোণিতপুৰ লোকসভা সমষ্টিৰ সজাগ জনতাই নিশ্চয় আশীৰ্বাদ দিব। পদ্ম হাজৰিকাই কৈছে এইটো অলিক সপোন দেখিছে প্ৰেমলাল গঞ্জুৱে। কাৰণ বিজেপি দলে আসলতে সংবিধানকে বিশ্বাস নকৰে। বিজেপি দলৰ আদৰ্শত বিশ্বাস কৰা মানুহবোৰে স্বাধীনতা আন্দোলনত যেতিয়া কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, মুকুন্দ কাকতি, ঠগিৰাম মেচ ব্ৰিটিছৰ গুলি বুকুত লৈ আত্মবলিদান দিছিলে, যেতিয়া হাজাৰ হাজাৰ লোক বিজয় ভাগৱতী, কামাখ্যা ত্ৰিপাঠী, বিশ্বদেৱ শৰ্মাকে আদি কৰি অমিয় কুমাৰ দাস যেতিয়া ব্ৰিটিছৰ জেল যাতনা ভুগিছিলে, সেই সময়ত সেই আদৰ্শত বিশ্বাস কৰা মানুহসকলে ব্ৰিটিছসকলক তেওঁলোকে সহযোগ কৰিছিলে, সহায় কৰিছিলে। সেইকাৰণে বিজেপি দলত আজি কোনো মুক্তিযোদ্ধা নাই। তেওঁলোকে এই মুক্তিযোদ্ধাৰ আন্দোলন, দেশ স্বাধীনতাৰ আন্দোলন, দেশৰ কাৰণে আত্মবলিদানৰ আন্দোলনৰ কথা বিজেপি দলে নুবুজাটোৱে স্বাভাৱিক কথা। কিমান আশাবাদী শোণিতপুৰ জিলাৰ? আমি আশাবাদী, কাৰণ আমাৰ এইটো কোনো ব্যক্তিগত যুদ্ধ নহয়, এইটো আদৰ্শগত যুদ্ধ। আজি আমি কংগ্ৰেছের দলে আদর্শর ভাবে ভারতবর্ষর সংবিধান, ভারতবর্ষর ধর্ম নিরপেক্ষতা আর ভারতবর্ষ ধর্ম নিরপেক্ষতা আর খাটি খোৱা মেহনতি জনতা, মজদুর আর খেতিয়কৰ মাত মাতিবলৈ আজি ভারতীয় জাতীয় কংগ্রেসে আহিছে। এই বিজেপি দলে কংগ্রেসে প্রতিষ্ঠা করা রাজহুয়া অনুষ্ঠানবোৰ যি ধৰণে ব্যক্তিগত মালিকসকলক বিক্ৰী কৰি আর তাত আমাৰ অনুসূচিত জাতি আৰু জনজাতিৰ ল'ৰা ছোৱালীৰ চাকৰিৰ সুবিধাৰ পৰা বঞ্চিত কৰিছে। আৰু তেওঁ বিজেপি দল হৈছে এটা প্ৰতিশ্ৰুতি ভংগ কৰা দল। 15 লাখ টকাৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে। তেওঁলোকে কৈছিলে যে প্ৰত্যেক বছৰে আমি 2 কোটিকে মানুহক চাকৰি দিম। আজিলৈকে হয়তো 20 কোটি মানুহক চাকৰি দিলেহেঁতেন। তেওঁলোকে কৈছিলে অসম চুক্তি আখৰে আখৰে পালন কৰিম। তেওঁলোকে কৈছিলে এক্সপাৰ্ট কমিটিয়ে দিয়া 6 নম্বৰ দফা দাড়ি কমা একেবাৰে পৰিৱৰ্তন নকৰাকে আমি ইয়াক গ্ৰহণ কৰিম। আৰু এই কথা কৈছিলে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী পবিত্ৰ সদনত, পাৰ্লামেণ্টত। কিন্তু আজি অতি দুখৰ কথা, তেওঁলোকে চৰমভাৱে অসমৰ ৰাইজক অপমানিত কৰি এই এক্সপাৰ্ট কমিটিৰ ৰিপৰ্ট, 6 দফীয়া ৰিপৰ্ট দিছপুৰত আছে নে দিল্লীত আছে কোনেও গম নাপায়। তেনেকুৱা এটা মিথ্যাচাৰী দলক এইবাৰ অসমৰ ৰাইজে এটা উচিত শিক্ষা দিব। যিসকলে কৈছিলে যে আমাৰ চৰকাৰ হোৱাৰ লগে লগে বিদেশীসকল টালি টোপোলা বান্ধি যাব, সেই বিজেপি চৰকাৰে চিটিজেন এমেণ্ডমেণ্ট এক্ট আনি অসমলৈ আৰু বিদেশী ৰপ্তানি কৰাৰ ব্যৱস্থা বাট মুকলি কৰি দিছে। এই কথা অসমৰ ৰাইজে ভালকে বুজি পাইছে। খুব ভাল লাগিছে দেখিছে আজি মিটিঙত আহি আমাৰ পৰা বহুত কংগ্ৰেছে জইন কৰিছে, ভাল লাগিছে, আনন্দ লাগিছে। আৰু আশীৰ্বাদ বিচাৰিছো, আজি আশীৰ্বাদ দিম বুলি কৈছে। মানুহ তাত ঘূৰিছো, মিচিং এৰিয়াত গৈছো, ঘূৰি আছে মানুহে। আজি আপোনাৰ পৰা বহুত মানুহ জইন কৰিছে, দেখিছে প্ৰায় 300 জইন কৰিছে।
প্ৰেমলাল কিন্তু আচলতে এটা সপোন দেখিছে যিটো মানে 4 তাৰিখে সেই অফিচটো বাস্তৱতে লিষ্টটো মানে চাওক এতিয়া পদ্মা হাজৰিকা ডাঙৰীয়া তেখেত বলিষ্ঠ তেখেত বিধায়ক তেখেতৰ কথাবিলাক বেলেগ তেখেতে ক'ব পাৰে তেখেতে ক'ব কিন্তু মানুহৰ মনৰ কথা তেখেতে নাজানে মানুহৰ মনৰ কথা তেখেতে নাজানে গতিকে তেখেতে কৈছে গতিকে মোৰ এটা সপোন আছে ওলাই আহিছো ৰাইজে যে মোক সহায় কৰে তেখেতকো নকয় ৰাইজে মোক সহায় কৰিব ৰাইজে জনা যায় ভোটাৰে মোৰ জনা যায় গতিকে মই ভাবিছো যে ভোটাৰে আগবাঢ়ি থাকিব বিধায়ক কৃষ্ণকমল তাতেও কৈছে যে এটা আপুনি দিবা স্বপ্ন দেখিছে কি কয় আপুনি এটা দিবা স্বপ্ন দেখিছে বুলি কৃষ্ণকমল তাতে নহয় চাওক এতিয়া আজি ইণ্ডিয়া এলায়েন্স আজি কংগ্ৰেছৰ ইণ্ডিয়া এলায়েন্স ইয়াত আমাৰ বিৰোধী ঐক্য মঞ্চ মিলিটানক প্ৰদান কৰিছে তেওঁলোকে এইবিলাক কথা ক'ব নাপায় মোক দায়িত্ব দিছে এবাৰ খেলিবলৈ দিছে ৰাইজে ভোটটো ৰাইজে দিব তেওঁলোকে মোক নিদিয়ে আজি পদ্মা হাজৰিকা মোক নিদিয়ে আজি কৃষ্ণকমল তাতে মোক নিদিয়ে ৰাইজে ভোট দিব সময়ত ওলাই যাব 19 তাৰিখে কি হয় 19 তাৰিখে ৰাইজে দিব সিদ্ধান্ত সেই সিদ্ধান্তই হ'ব আৰু 1 লাখ ভোটত সিহঁতে ভোটাই দি দিব মই জিকিম নাই মই জিকিম ঠিক আছে